নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগতম জনাইছো। নিজে পতা জালখনত এতিয়া ফচি পেলাই কক বকাইছে নেতাই বা আনলৈ বুলি হুলপুতি নিজে মৰে ফুটি অসমীয়াত সেইটো এটা কথা আছে। এতিয়া কথা হ'ল আজি বিধানসভাৰ বাকীবিলাক ইস্যুত আলোচনাৰ বাহিৰে মূল কথাটো হ'ল যে তেওঁলোকে অৰুচিমূলক আক্ৰমণাত্মক বক্তব্য কৰিছে, ইজনে সিজনক আক্ৰমণ কৰিছে। শিক্ষা বিষয়ক এটা বিষয়ৰ ওপৰত আজি কিছু তথ্য পোহৰলৈ আহিছে, গোটেইখিনি তথ্য পোৱাৰ পাছত আমিও ৰাজহুৱা কৰিম কিছু কথা। কিন্তু কথাটো হ'ল বিধানসভাৰ মজিয়াত ৰুচিপূৰ্ণ আলোচনা নহয়, প্ৰত্যেকক আক্ৰমণ কৰি গৈছে। কালিৰ দিনটোতো একেটাই হৈছে আৰু তাৰ বিপৰীতে নগাঁৱত এটা ঘটনা সংঘটিত হৈছে। এতিয়া দুইটা ঘটনাত আমি ক'বলগীয়া কথাটো হ'ল যে হঠাৎ নিজে পতা জালখনত এতিয়া ফচি মৰিছে ৰাজনৈতিক নেতা, যে অসমৰ ৰাজনীতি সলনি হৈছে। অসমৰ ৰাজনীতিত আগৰ দৰে সৌজন্যতামূলক সমালোচনাও নাই, প্ৰতিদ্বন্দ্বিতাও নাই আৰু আগৰ দৰে কথাবিলাক ৰাইজক লৈ সীমিত নহয়, ৰাইজক লৈ আলোচনা বৰ বিশেষ নহয়। কাৰণ ৰাইজক লৈ আলোচনা এইকাৰণে নহয় বুলি কৈছো যে তিতাবৰৰ চাউলত আৰ্ছেনিক ওলাইছে, তিতাবৰৰ চাউল, মাটি, পানী সকলোতে আৰ্ছেনিক ওলাইছে। এতিয়া আৰ্ছেনিকৰ ক্ষেত্ৰত ইতিমধ্যে কেইবাটাও প্ৰতিবেদন চৰকাৰৰ পৰা প্ৰকাশ হৈছিল। সেই প্ৰকাশ পোৱা প্ৰতিবেদনত উজনি অসমৰ বহু স্থানত আৰ্ছেনিক পোৱা গৈছিল, লগতে নামনি অসমৰ বহু স্থানতো আৰ্ছেনিক পোৱা গৈছিল। এতিয়া সেই প্ৰতিবেদনকেইটা অহাৰ আজি দশক পাৰ হোৱাৰ পাছতো সেই আৰ্ছেনিকৰ ওপৰত কোনো ব্যৱস্থা লোৱা নহয় আৰু জল জীৱন মিছনৰ পাছতো আৰ্ছেনিকৰ পৰিমাণ মাটি বা পানীত হ্ৰাস পাইছে নে সেইটো কথাও নিশ্চিত হোৱা নহয়। সেইবিলাক কথাক লৈ আলোচনা কৰিবলৈ বহিলৈ আলোচনা কৰিবলৈ শাসক বিৰোধী সময় নাই। শাসক বিৰোধী ব্যস্ত নিজৰ মাজত অৰিয়াৱৰি কৰা। এতিয়া সেই অৰিয়াৱৰিৰ কথাত আমি প্ৰথমতে এটা বেলেগ উদাহৰণ দিব বিচাৰিছো যে সকলোৱে জানে যে ৰকিবুল হুছেইনৰ ঘৰ নগাঁও, নগাঁও মানে চামগুৰি ৰূপহীহাটৰ ওচৰতে থাকে ৰকিবুল হুছেইন। আৰু ৰকিবুল হুছেইন সেই চামগুৰি সমষ্টিৰ কেইবাবাৰো বিধায়ক, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীও আছে। এতিয়া কথাটো হ'ল আজিৰ যিটো ঘটনা, সেই ঘটনাটো নিশ্চয় গ্ৰহণযোগ্য নহয়। এই ঘটনাটো গৰিহণাৰ যোগ্য যে এজন সাংসদক ৰাজপথত এনেকৈ আক্ৰমণ কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। ইয়াৰ ওপৰত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে, যে কোনে আক্ৰমণ কৰিলে সেই ঘটনাটো তদন্ত কৰি তেওঁলোকক উচিত শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে আৰক্ষীয়ে। কিন্তু গোটেই ঘটনাটো যদি মন কৰে তেতিয়া কিন্তু তাত কিছু লক্ষণীয় কথা আছে যে কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা যেতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ আছিল তেতিয়া অসমত দবদবাই থকা মন্ত্ৰী বুলি ক'লে কেৱল হিমন্ত বিশ্ব শৰ্মাই নাছিল। তৰুণ গগৈ শক্তিশালী আছিল, কিন্তু তেওঁৰ অধীনত থকা মন্ত্ৰীসকলৰ ভিতৰত দুজন মন্ত্ৰী বিশেষকৈ জিলিকিছিল। এজন হ'ল হিমন্ত বিশ্ব শৰ্মা, আনজন কিন্তু ৰকিবুল হুছেইন। আৰু ক্ষমতাশালী থকা সূত্ৰে তেওঁ নগাঁৱত এটা অভেদ্য দুৰ্গ বনাইছে, ৰাজনৈতিক দুৰ্গ নিৰ্মাণ কৰিছে। আৰু চামগুৰিত তেওঁৰ একেবাৰে অভেদ্য দুৰ্গ আছে, যে চামগুৰিত কেতিয়াও ৰকিবুল হুছেইনৰ ওপৰৰ ৰাজনীতি নহৈছিল। সেই চামগুৰি বা সেই নগাঁও শেহতীয়াকৈ পৰিত্যাগ কৰিছিল ৰকিবুল হুছেইন। তেওঁ নগাঁও লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা এৰি তাৰ পৰা আঁতৰি গৈ ধুবুৰী লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰে। যে তেওঁ নগাঁৱত নিৰ্বাচন খেলি জিকিব পাৰিম নে নোৱাৰিম সেইটোক লৈ নিশ্চিত নাছিল। আৰু প্ৰদ্যুৎ বৰদলৈ সন্মুখত ৰকিবুল হুছেইনৰ জনপ্ৰিয়তাটো লৈও কিন্তু প্ৰশ্ন উত্থাপন আছে। যদি ৰাইজে যদি চায় তেতিয়া নগাঁও সমষ্টিৰ সাংসদ হিচাপে প্ৰদ্যুৎ বৰদলৈ এটা গ্ৰহণযোগ্যতা আছে, যিটো গ্ৰহণযোগ্যতাক নাকচ কৰি তাত ৰকিবুল হুছেইনে প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো উপায় নাছিল। অৰ্থাৎ এইটো ক'বলৈ বিচাৰিছো যে নগাঁৱত লাহে লাহে ৰকিবুল হুছেইনৰ যিটো পূৰ্বৰ দপদপনি আছিলে সেইটো হ্ৰাস পাইছে। ৰকিবুল হুছেইনৰ সংখ্যালঘু সমষ্টিসমূহত এটা দপদপনি আছিল, তেওঁ এটা বৃহৎ সংখ্যালঘু লোকৰ এটা তেওঁৰ সমৰ্থন বাহিনী আছিল, তেওঁক বহুতে সমৰ্থন কৰিছিল, বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ মানুহখিনিয়ে যথেষ্ট সমৰ্থন কৰিছিল ৰকিবুল হুছেইনক, অন্ততঃ নগাঁও। আৰু সেইবাবে ৰকিবুল হুছেইনে আশা কৰি ধুবুৰীলৈ গৈছিল, আৰু আশা কৰাৰ ধৰণে অৱশ্যে ধুবুৰীত তেওঁ জয়লাভো কৰিছিল। কিন্তু নগাঁৱৰ পৰা তেওঁ আঁতৰি আহিছিল। আঁতৰি অহাৰ পাছত তেওঁ চামগুৰি সমষ্টিটো যেতিয়া খালী হৈ গ'ল, তেওঁ যেতিয়া বিধায়কৰ বা সাংসদ হ'ল, তেতিয়া তেওঁ পুত্ৰক অৱতীৰ্ণ কৰাইছে। চামগুৰি সমষ্টিত দেউতাকৰ সমষ্টিটো পুত্ৰই নিৰ্বাচন খেলিছিল, কিন্তু দেউতাকৰ সমষ্টিত পুত্ৰই নিৰ্বাচন খেলাৰ পাছতো তেওঁ কিন্তু মুখ ঠেকেচা খাইছিল, অৰ্থাৎ পুত্ৰই মুখ ঠেকেচা খাইছিল, ৰকিবুল হুছেইনেও মুখ ঠেকেচা খাইছিল। যিটো সমষ্টি ৰকিবুল হুছেইনৰ দুৰ্গ আছিল, যিটো সমষ্টিৰ ৰাইজ তেওঁৰ বাবে এক ঢাল আছিল, যিটো সমষ্টিৰ ৰাইজ তেওঁৰ লগত 100% আছিলে, সেই সমষ্টিৰ ৰাইজে কিন্তু এবাৰ ৰকিবুল হুছেইনৰ পুত্ৰক কিন্তু বিদায় দিলে। আৰু বিদায় দিয়াৰ পাছত কিন্তু লক্ষণীয় কথাটো হ'ল যে নগাঁৱতে ৰকিবুল হুছেইনক
ৰকিবুল হুছেইনৰ লগত আক্ৰমণৰ ঘটনা কেইবাটাও সংঘটিত হৈছে আৰু গোটেইকেইটা ঘটনাই ৰহস্যজনক আৰক্ষীয়ে কিয় ব্যৱস্থা লোৱা নাই সেইটো আমি নাজানো বাৰু কিন্তু কথাটো হ'ল ৰকিবুল হুছেইনৰ গৃহ সমষ্টি তেওঁৰ ঘৰৰ ওচৰৰ এটুকুৰা ঠাই হ'ল ৰূপহীহাট সেই ৰূপহীহাটৰ নিচিনা ঠাই এটুকুৰাত য'ত ৰকিবুল হুছেইন আজিৰ পৰা কিছুদিন পূৰ্বলৈকে বিধায়ক আছিলে সেই মানুহজনক এনেদৰে দিনৰ পোহৰত ক্ৰিকেট বেটেৰে আক্ৰমণ কৰাটো কিন্তু আচৰিত যে আক্ৰমণটো তদন্ত হ'ব লাগে কিন্তু মন কৰিবলৈ কথাটো হ'ল যি সংখ্যালঘু সমষ্টিত যিটো সমষ্টি তেওঁৰ দুৰ্গ আছিলে যিটো সমষ্টি বা যিখন জিলাৰ সংখ্যালঘু ৰাইজ তেওঁৰ লগত একেলগে থিয় হৈছিল বা সংখ্যালঘু ৰাইজৰ তেওঁৰ বিপুল সমৰ্থন আছিলে মুছলমান মানুহখিনি বিপুল সমৰ্থন আছিলে সেই সমষ্টিটোত কিন্তু বা সেই জিলাখনত তেওঁ দিনৰ ভাগতো আক্ৰমণ কৰাৰ পাছতো কোনেও কিন্তু তেওঁক ৰক্ষা কৰিবলৈ অহা নাছিল যে ভিডিঅ' কেইটা আপুনি ভালকৈ চাওক যে ৰকিবুল হুছেইনক আক্ৰমণ কৰিবলৈ বহুত বেছি মানুহ অহা নাছিলে কিন্তু সেই মানুহকেইটা আক্ৰমণ কৰিব আহোঁতে ৰকিবুল হুছেইনক বচাবলৈ কিন্তু সাধাৰণ জনতা ওলাই অহা নাছিল আমি এইটো ক'ব বিচাৰো যে দুষ্কৃতি আক্ৰমণ কৰাৰ সময়ত দুষ্কৃতি বহুত নাছিল সেই দুষ্কৃতি আক্ৰমণ কৰাৰ সময়ত বাধা দিবলৈ সাধাৰণ ৰাইজ আগুৱাই অহা নাছিল অৰ্থাৎ আমি কোৱা কথাটোৱে যে নিজে পতা জালখনতে এতিয়া ভৰি দি ফচিছে ৰকিবুল হুছেইন যে সংখ্যালঘু ৰাইজৰ সমষ্টিটোত বা নিজৰ গৃহ সমষ্টিটোত যেতিয়া ৰকিবুল হুছেইনক আক্ৰমণ কৰা হৈছে তেতিয়া সাধাৰণ ৰাইজ ওলাই আহি তাত বাধা দিব লাগিছিল তেওঁ ৰক্ষা কৰিব লাগিছিল কিন্তু আজি আপোনালোকে নিজে দেখিলে ক্ৰিকেট বেটেৰে আক্ৰমণ কৰিছে হেলমেটটো মূৰত নথকা হ'লে তেওঁ গুৰুতৰভাৱে আহত হ'ল গতিকে কথাটো সেইটো যে তেওঁ সেইটোতে দুৰ্গ বনাইছিল তেওঁলোকে ৰাজনৈতিকভাৱে সেইটো ভেটি হিচাপে লৈছে কিন্তু সেই ভেটিতে এতিয়া খহিছে ৰকিবুল হুছেইন সেইটো হ'ল প্ৰথম উদাহৰণ দ্বিতীয় হ'ল যে গৃহ মুক্তি দিনৰ পৰা দুৰ্নীতিৰ বিৰুদ্ধে যথেষ্ট সৰব দেখা গৈছে অখিল গগৈ আৰু সেই অখিল গগৈ এতিয়া বিধায়ক হ'ল আৰু কালিৰ দিনটোতো যেতিয়া তেওঁক বিধানসভাৰ মজিয়াত সাংবাদিকে প্ৰশ্ন কৰিছিল তেওঁ কিন্তু উত্তেজিত হৈছিল তেওঁ কথাখিনি যুক্তিসংগতভাৱে খণ্ডন কৰাতকৈ তেওঁ উত্তেজিত হৈছিল যে APSC কেলেংকাৰী নামটো শুনাৰ লগে লগে কিন্তু অখিল গগৈ উত্তেজিত হৈছিল যে দুৰ্নীতিৰ বিৰুদ্ধে সচৰাচৰ মাত মতা মানুহজনে কিন্তু APSC কথাটো শুনাৰ লগে লগে তেওঁ কঁপনি উঠিছিল তেওঁ বক্তব্য দিবলৈ যাওঁতে তেওঁ কিন্তু আক্ৰমণাত্মক হৈছিল কিয় যে যিজন মানুহে সচৰাচৰ দুৰ্নীতিৰ বিৰুদ্ধে কথা কয় সেই মানুহজনক APSC কেলেংকাৰী প্ৰশ্ন সোধোতে তেওঁ উত্তেজিত হ'ব লগা কি আছে যে তেওঁ যুক্তিসংগতভাৱে ক'ব লাগিছে এতিয়া সেই কথাটোত আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে যেনেকৈ আক্ৰমণ কৰিছে সেইটো ৰুচিসন্মত হ'ব নোৱাৰে ব্যক্তিগত পৰ্যায়ত আক্ৰমণটো হৈছে কিন্তু লক্ষণীয় কথাটো হ'ল যে সেই উদাহৰণটো কিন্তু দীৰ্ঘদিন ধৰি দেখুৱাই থকা হৈছে যে আমি এই ক্ষেত্ৰত কোনো সমৰ্থন বা বিৰোধ কৰা নাই কিন্তু কথাটো হ'ল শেহতীয়া সময়ত প্ৰতিজন ৰাজনৈতিক নেতাৰ পৰিবাৰৰ ওপৰত কিন্তু প্ৰশ্ন উঠিছে আৰু সেই ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ'ল অখিল গগৈ নিজে পতা জালখনতে আজি ভৰি দি তেওঁ অস্বস্তিত পৰিছে যে তেওঁক যিকেইটা কথাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণ কৰিলে সেইকেইটা প্ৰশ্নৰ উত্তৰ তেওঁ চেলেঞ্জ শব্দটোৰ বাহিৰে বেলেগ ক'ব পৰা যে যুক্তিসংগতভাৱে তেওঁ সেইখিনি কথা খণ্ডন কৰিব পৰা নাই বা তেওঁ সেই কথাখিনি খণ্ডন কৰিবলৈ যাওঁতে বেলেগ কিবা কথাহে কৈছে অৰ্থাৎ অখিল গগৈ পাকে পকাৰে কথাখিনি মানি লোৱা নিচিনাই হ'ল যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে যিখিনি অভিযোগ আনিছে সেইখিনি মানি লোৱাৰ নিচিনা হ'ল তেওঁ চেলেঞ্জ শব্দটো প্ৰয়োগ কৰিছে কিন্তু তেওঁক যুক্তিসংগতভাৱে কথাখিনি খণ্ডন কৰিব পৰা নাই আৰু তেওঁ বহু ক্ষেত্ৰত বিভিন্ন কথা কৈছে বেলেগ বেলেগ কিবা কিবি কথা কৈছে এতিয়া কথাটো কি আছে কেইবাটাও প্ৰশ্নক লৈ মুখ্যমন্ত্ৰীক লক্ষ্য কৰি লৈছে আৰু মুখ্যমন্ত্ৰীয়ে তেতিয়া কেইটামান কথা কৈছে যিকেইটা কথাক লৈ অখিল গগৈ আচলতে অস্বস্তিত দেখা গৈছে প্ৰথম কথাটোৱে তেওঁ কৈছিল যে এজন হাৱাই চেণ্ডেল পিন্ধা মানুহে গুৱাহাটী চানমাৰীত কেনেকৈ মাটি কিনিব পাৰে দ্বিতীয় কথাটো তেওঁ কৈছিল যে তেওঁৰ যিটো পত্নীৰ চাকৰি অৰ্থাৎ অখিল গগৈৰ পত্নীৰ যিটো চাকৰি সেই চাকৰিটোক লৈ কিন্তু মুখ্যমন্ত্ৰীয়ে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছে এতিয়া কথা হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এবাৰ গৌৰৱ গগৈৰ পত্নীৰ পাছত অখিল গগৈৰ পত্নীৰ বিৰুদ্ধেও অভিযোগ আনিছে যে অখিল গগৈৰ বিৰুদ্ধে সেইটো অভিযোগ আনিছে যে পত্নীয়ে কেনেকৈ চাকৰি পাইছে সেইটো মুখ্যমন্ত্ৰীয়ে জানে আৰু মুখ্যমন্ত্ৰীয়ে এইটো ক'বলৈ বিচাৰিছে যে ইণ্টাৰভিউৰ সময়ত অখিল গগৈৰ পত্নীতকৈ অধিক প্ৰতিভাশালী বা অধিক ভাল ৰিজাল্ট কৰা প্ৰাৰ্থী তাত উপস্থিত আছিল কিন্তু অখিল গগৈৰ পত্নীক বিবৰুৱাত চাকৰি দিয়া হৈছে অৰ্থাৎ এটা অনিয়মৰ কথাটো তেওঁ ক'বলৈ বিচাৰিছে আৰু তৃতীয়তে কৈছে যে তৰুণ গগৈক এবাৰ অখিল গগৈ আক্ৰমণ কৰে এবাৰ ভালকে কয় এবাৰ তৰুণ গগৈ বচাই এবাৰ তৰুণ গগৈ আক্ৰমণ কৰে সেই কথাটো আঙুলিয়াই দিছে এতিয়া কথাটো হ'ল অখিল গগৈৰ যিটো প্ৰাথমিক চৰিত্ৰ যিটো আৰম্ভণিৰ পৰা কৃষক মুক্তিৰ দিনৰ পৰা আছিলে সেইটো আছিল দুৰ্নীতিৰ বিৰুদ্ধে থিয় হোৱা এজন প্ৰবল নেতা দুৰ্নীতিৰ বিৰুদ্ধেই তেওঁ অসমৰ ৰাইজক একত্ৰিত কৰিছে
ভূমি আন্দোলনটো তাৰ লগত এটা সংযোজন আছিল। ভূমি আন্দোলনে অখিল গগৈ এজন নেতা বনালে, কিন্তু দুৰ্নীতিৰ বিৰুদ্ধে অখিল গগৈ বিশেষভাৱে থিয় হৈছে। এতিয়া সেইজন অখিল গগৈৰ বিৰুদ্ধে কিন্তু ইমানখিনি গুৰুত্বৰ অভিযোগ অহাৰ পাছতো অখিল গগৈ কিন্তু তাৰ প্ৰত্যুত্তৰ যুক্তিৰে দিয়া নাই। যে পত্নীৰ চাকৰিটোৰ ক্ষেত্ৰত অখিল গগৈয়ে লোৱা চানমাৰি মাটিখিনিৰ ক্ষেত্ৰত অখিল গগৈ কিন্তু যুক্তিসংগত উত্তৰ দিব পাৰে, তেওঁ চেলেঞ্জ কৰিছো বুলিহে কৈছে। এতিয়া চেলেঞ্জ কৰাৰ পাছত সেই চেলেঞ্জটো উত্তৰ প্ৰত্যুত্তৰ কেনেকৈ হয় আমি নাজানো, কিন্তু কথাটো হ'ল তেওঁ অনা দুৰ্নীতি অভিযোগৰ বিপৰীতে তেওঁ কৰা দুৰ্নীতিক লৈহে এতিয়া প্ৰশ্ন উত্থাপন হৈছে। মুখ্যমন্ত্ৰীয়ে আনকি এইটোও কৈছে যে APSC কেলেংকাৰীত অখিল গগৈৰ নামহে আছে, তেওঁৰ নাম নাই। কিন্তু কথাটো হ'ল APSC কেলেংকাৰী তদন্তক লৈ আমাৰো প্ৰশ্ন আছে, কিন্তু মন কৰিব যে দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা মানুহজনৰ এইবাৰ কিন্তু বিপ্লৱ কুমাৰ শৰ্মা কমিটিত পাকে পকাৰে হ'লেও নামটো আছে যে APSC কেলেংকাৰীৰ ক্ষেত্ৰত কিবা এটা আলোচনা কৃষক মুক্তিৰ লগত ৰাকেশ পালে কৰিছিল, সেইটো কথা কিন্তু লিখা আছে। গতিকে আমি সেই কথাটো কৈছো যে তেওঁলোকে নিজে পতা জাল সেইখন, যে তেওঁলোক দুৰ্নীতি বিৰোধী। এতিয়া তেওঁলোকৰ বিৰুদ্ধেই দুৰ্নীতিৰ অভিযোগ আহিছে, অখিল গগৈৰ বিৰুদ্ধেই দুৰ্নীতিৰ অভিযোগ আহিছে, তেওঁলোকেই পতা জাল। নগাঁওখন দুৰ্গ, চামগুৰিত দুৰ্গ, সংখ্যালঘু মানুহ বা মুছলমান মানুহখিনি ৰকিবুল হুছেইনৰ লগত আছে। ৰকিবুল হুছেইন সেই মানুহখিনিৰ নেতা। এতিয়া সেই মানুহখিনিয়ে কিন্তু আক্ৰমণ হৈ থাকোঁতে, ৰকিবুল হুছেইনৰ আক্ৰমণ হওঁতে কিন্তু ৰং চাই আছে, তেওঁলোকে আগুৱাই অহা নাই, তেওঁলোকে বচাবলৈ অহা নাই। দুইটা কথা কিন্তু ৰাইজে মন কৰাৰ প্ৰয়োজন আছে। আৰু এই ৰাজনৈতিক নেতাসমূহৰ যিসমূহ অৰুচিপূৰ্ণ তেওঁলোকৰ মাজত খণ্ডযুদ্ধ, বিষয়ৰ পৰা আঁতৰি গৈ ইছ্যুৰ পৰা আঁতৰি গৈ যিবিলাক খণ্ডযুদ্ধ, সেইবিলাকক লৈ ৰাইজে চিন্তা কৰাৰ প্ৰয়োজন আছে যে অসমৰ ৰাজনীতি কোনফালে গৈছে। যদি এনেধৰণে জনপ্ৰতিনিধিক ৰাজপথত আক্ৰমণ কৰা হয়, তেতিয়া 2026 চনৰ নিৰ্বাচনটো এই সমষ্টিবিলাকত কেনেকৈ হ'ব সেই কথাটো আপোনালোকে ভালকৈ ভাবি চাওক। ধন্যবাদ।